নমস্কাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত একুৰি বছৰৰ গল্প এজাক এলেহুৱা কাউৰীৰ সাধু বেৱাৰিছ লাছ আৰু অন্য গল্প বিহুৱতী চৰাই আৰু অন্য গল্প ঠিক আছে মনত ৰাখিব এই গ্ৰন্থকেইখনৰ নাম দিব পাৰে ইয়াৰ পৰা যিকোনো এখন উঠাই ক'ব যে এইখন কোনে লিখিছিলে তাৰপিছত এটা কথা মন কৰিব শ্ৰেষ্ঠ গল্প এইখনৰ কাৰণে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই এবাৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ওকে তাৰপিছত ইম্পৰ্টেণ্ট কেইখনমান বুক মই দি থৈছো জিউ সাফাৰনি দাখৱান নন্দেশ্বৰ দৈমাৰীয়ে লিখিছিলে আৰু হোমেন বৰগোহাঁইৰ পিতা পুত্ৰ অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল ৰীতা চৌধুৰী দেউ লাংখুই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰউইংগম ঠিক আছে মনত ৰাখিব এইখিনি নেক্সট যদি চাই নীলমণি ফুকন ঠিক আছে কেনেকৈ কুৱেশ্যন আহিব পাৰে যে গোলাপী জামুৰ লগ্ন আৰু সূৰ্য হেনু নামি আহে এই নদীয়েদি এই দুটা কাৰ ৰচনা এনেকৈ আহিব পাৰে ঠিক আছে মনত ৰাখিব নীলমণি ফুকন আৰু তেওঁ 2020-21 মানে 20ত পদ কি পাইছিলে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে মনত ৰাখিব কবিতা দুটাৰ নাম নাও তাৰ পাছত যদি চাই আমি জানো যে নাইটিংগেল অফ আছাম কাক কোৱা হয় দীপালী বৰঠাকুৰ বাইদেউ আৰু তেওঁৰ কেইটামান যদি গান আপোনালোকে শুনিছে সোণৰ খাৰু নালাগে মোক চেনাই মই যাওঁ দেই আৰু ও বন্ধু সময় পালে আমাৰ ফালে এনেকুৱা এটা আছিল ন আহিবা এপাক তো এই গানকেইটা লিখিব পাৰে যে এই গানকেইটা তলৰ কোনগৰাকী ব্যক্তিয়ে গাইছিলে ঠিক আছে দীপালী বৰঠাকুৰ মনত ৰাখিব আৰু তেওঁক আমি নাইটিংগেল অফ আছাম বুলি জানো নেক্সট যদি চাই অসমৰ আপোনালোকে বহুত পঢ়িছে কি কয় ড্ৰেছ ট্ৰাইবৰ খাদ্য আৰু কি কি পূজা পালন কৰে কি কি উৎসৱ পালন কৰে ঠিক আছে সেইবোৰতো আহিবই তথাপিও আজি যদি চাওঁ ইম্পৰ্টেণ্ট কেইটামান আলি আই লৃগাং মিচিংসকলে পাতে জয়দাম ফেষ্টিভেল দেউৰীসকলে ওৱানচোৱা তিৱা তাৰপিছত ৰংকাৰ কাৰ্বি জনগোষ্ঠীয় ঠিক আছে অসমীয়াটো আছে ইংৰাজীটো আছে চাই ল'ব তাৰপিছত যদি চাই এনেকুৱা এটা কুৱেশ্যন অহাৰ চান্সেছ থাকে যে হুইজ পপুলাৰলি নন এজ লৌহ মানৱ বুলি কাক কোৱা হয় তেনেকৈ আপুনি যদি চাই ইয়াত লিষ্টখন দিয়া আছে ইম্পৰ্টেণ্টখিনি আনন্দ চন্দ্ৰ আগৰৱালা যাক আমি ভাঙনি কোঁৱৰ বুলি জানো আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে প্ৰতিমাৰ খনিকৰ হেম বৰুৱা ত্যাগবীৰ গোপীনাথ বৰদলৈ লোকপ্ৰিয় বিষ্ণুৰাম মেধি লৌহ মানৱ এইটো আছিল ন লৌহ মানৱ বিষ্ণুৰাম মেধি তাৰপিছত কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি আৰু যদি চাই লিষ্টখন দেখা পাব পাৰ্পদী প্ৰসাদ বৰুৱা গীতি কবি ৰঘুনাথ চৌধুৰী বিহগী কবি ৰজনীকান্ত বৰদলৈ উপন্যাস শৰ্মাত ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ তৰুণৰাম ফুকন দেশভক্ত ঠিক আছে দেশভক্ত তৰুণৰাম ফুকন আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু ঠিক আছে এই কলাগুৰুৰ নামটো কোনে দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনে মানে এই উপাধিটোৰে বা এই সন্মানটোৰে সন্মানিত কৰিছিল তেওঁ আৰু লগতে এই লিষ্টখন চাই যাওঁতে বস্তুবোৰ মনত কৰি যাব যে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ কেনেকৈ জড়িত আছিলে দাণ্ডি মাৰ্চত কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত কোন আছিলে ঠিক আছে তাৰপিছত যদি চাই এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে যে কোনখন ইনষ্টিটিউট কিমান চনত এষ্টাব্লিছ হৈছিলে আমি জানো গুৱাহাটী ইউনিভাৰ্চিটি 1948 গুৱাহাটী হাইকোৰ্ট 1948 কটন কলেজ 1901 চন ঠিক আছে আসাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ ইয়াতে আছে আপোনাৰ 1948 মাৰি নিদিব এইটো শিফ্ট হৈ গৈছে ঠিক আছে সেইকাৰণে মই পিডিএফটো কাৰণে মই আজি অলপমান কাৰেকশ্যন কৰাই আছো আপোনাৰ 1947 হ'ব ঠিক আছে আসাম মেডিকেল কলেজ ইয়াত মানে অসমীয়া এইটো লগোৱাৰ লগে লগে এই টিকটো শিফ্ট হৈ গৈছে যেটো আগৰ শ্লাইড ঠিক আছে ইয়াতে চাই ল'ব তাৰপাছত যদি চাই এইটো জানে সকলোৱে ফুলগুৰি বিদ্ৰোহ 1861 চনত হৈছিলে আৰু এইটো আমি কৰাইছো চাগে কালি মামনি ৰয়ছম গোস্বামী ইন্দিৰা গোস্বামী তেওঁৰ কি নাম ৰিয়েল নেম কিন্তু মোষ্ট ইম্পৰ্টেণ্ট চাব পাৰে যে বিৰুবালা ৰাভাৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে এইবাৰ তেওঁ উইথ হাণ্টিঙৰ এগেইনষ্টত তেওঁৰ সজাগতা আছিলে তেওঁ 2021 চনত পদ্মশ্ৰী পাইছিল কি আহি গ'ল এইটো প্লিজ অ'কে ঠিক আছে তাৰপাছত যদি চাই আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু আপোনাৰ চাই থওক যে মহামায়া টেম্পল ধুবুৰী ঠিক আছে ঢেকীয়াখোৱা বৰ নামঘৰ ক'ত আছে যোৰহাটত আছে টেম্পল বা প্লেচ আৰু ক'ত আছে মালিনী থান লিকাবাৰী অৰুণাচল ঠিক আছে ধেমাজিৰ যোন ষ্টুডেণ্ট আছে ক'বচোন বহুতে ধেমাজি বুলি কৈ থাকে মালিনী থান ঠিক আছে কিন্তু লিকাবাৰী অৰুণাচল বাকী দেওপানী টেম্পল কাৰ্বি আংলং বাদুলি খুৰুং নগাঁৱত আছে এইটোতো মই ক'ব পাৰোঁ আছে বুলি শংখাদেৱী আৰ্কিঅলজিকেল চাইট হোজাই পথৰুঘাট দৰঙত জানে পথৰুঘাট এখন ফেমাছ প্লেচ খুগুহা দৌল ধেমাজি ঠিক আছে সৰ্থেবাৰী সকলোৱে জানে বেল মেটেলৰ কাৰণে কি হয় ইম্পৰ্টেণ্ট নলবাৰী আৰু আচাৰিকান্তি ভিলেজ ক'ত আছে ধুবুৰী ঠিক আছে এনেকৈ দিব পাৰে যে এই প্লেচখন ক'ত আছে এই টেম্পলটো ক'ত আছে বা সৰ্থেবাৰী কোনখন ঠাইত আছে ঠিক আছে
তো এনেকুৱা আৰু ইয়াৰ ৰিলেটেড যদি আপোনালোকে বস্তু চাব পাৰে ভাল কথা বাকি মোৰ ফালৰ পৰা মই এইখিনি দিছো আৰু লগতে ডক্টৰ ভূপেন হাজৰিকাৰ পৰা এটা কুৱেশ্যন কেনেকৈ আহিব পাৰে যে আমাৰ তেওঁ কোন দুটা গান গাইছিলে এতিয়া আপোনাৰ হেৰিত ইন্দ্ৰমালতী ঠিক আছে যিখন সেকেন্ড মুভি আছিলে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাত দুটা গান গাইছিলে কাষতে কলসী লৈ আৰু বিশ্ববিজয় নজোৱান ওকে চাব পাৰে আৰু তেওঁ 1993 চনত প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ইলেক্ট হৈছিলে কিমান চনত 1993 চনত এটো মনত ৰাখিব আৰু প্ৰথম ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা এৰাবাটৰ সুৰ তো খেলিমেলি নকৰিব যদি সোধে কোনখন ছবি ডক্টৰ ভূপেন হাজৰিকাই কি কৰিছিল প্ৰথম পৰিচালনা কৰিছিলে এটো হ'ব এৰাবাটৰ সুৰ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা এৰাবাটৰ সুৰ তাৰপিছত যদি চাই আপুনি ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাব 1975ত কি পাইছিলে দ্য নেশ্যনেল বেষ্ট ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ এইখন আছিলে চামেলি মেমচাব মিউজিক ডাইৰেক্টৰ আৰু সেই কাৰণে নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকচন সেই কাৰণে পাইছিলে 1975 চনত যদি সোধে কোনখন সিনেমা বা কোনখন মুভি ভূপেন হাজৰিকাই প্ৰথমবাৰৰ কাৰণে কি কৰিছিলে ডাইৰেকচন কৰিছিলে হেতু হ'ব এৰাবাটৰ সুৰ আৰু চামেলি মেমচাব এই দুখনৰ মাজত আপোনালোকে খেলিমেলি নহব বাকি এৱাৰ্ডছ খিনি এবাৰ স্ক্ৰিনশ্বট মাৰি ৰাখি দিয়ক ঠিক আছে কিমান চনত কি এৱাৰ্ড পাইছিলে ওকে তাৰ পাছত যদি চাই if an individual is awarded with a gold medal called Lasit Borfukan medal as the best army cadet where has he or she passed out from মানে তলৰ কোনটো একাডেমিত বেষ্ট যেটা ক্যাডেট হয় ঠিক আছে কি দিয়া হয় লাচিত বৰফুকন মেডেল দিয়া হয় এটো হ'ব আপোনাৰ ন্যাশনাল ডিফেন্স একাডেমি NDA ওকে ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁই সাহিত্য একাডেমিৰ বঁটা প্ৰদান কৰা হৈছিল এটো হৈছে আপোনাৰ পিতা পুত্ৰ তাৰ পাছত বাকি হোমেন বৰগোহাঁইৰ যিখিনি কিতাপ আছে চাই থব যিকোনো এখন উঠাই দিব পাৰে যে এখন কোনে লিখিছিলে নেক্সট কোৱেশ্চন যদি চাই ওকে এটো ইম্পৰ্টেন্ট তলৰ কোনটো সামগ্ৰীৰ সৈতে অসমী ব্ৰেণ্ড ঠিক আছে অসমী ব্ৰেণ্ড ৰিলেটেড ইন্ডিজিনিয়াস ফুড ফায়াৰ ক্ৰেকাৰ্স হ্যান্ডলুমস নন হ্যান্ডলুমস ঠিক আছে অসমী ব্ৰেণ্ড ইয়াত বহু প্ৰকাৰৰ বস্তু বনোৱা হয় চাই লব আপোনালোকে পিছত এক্সামৰ পিছত এটা চাব নালাগে Now, who was India's prime minister when signing the Assam Accord? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন হেম সৰস্বতী was a court poet of which king এটো মই ভুল কৰিছিলো এখানে ষ্টাৰ মাৰ্ক মাৰি দিছো কাৰেকচন মই কৈছিলো ন যি দুই এটা মাজত মিস্টেক হৈ আহিব তাক মই কাৰেকচন কৰি দিম এটো হ'ব আপোনাৰ দুৰ্লভ নাৰায়ণ ঠিক আছে তাৰ পাছত নেক্সট যদি চাই এটো আহিব পাৰে বেম্বো টেকনলজি পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ প্লেচ অফ আসাম বেম্বো টেকনলজি পাৰ্ক ক'ত আছে এটো আপোনাৰ ছয়গাঁও সকলোৱে দেখিছে চাগে ইনঅগ্ৰেচন কৰা ওকে নাও নেক্সট যদি চাই এইখিনিটো কমন কোৱেশ্চন আমি কৰিছো এই কাৰণে কৰা বুলি ক'ব লাগিব হয়নে নহয় হু ওয়াজ দ্য ফাৰ্ষ্ট চিফ জাস্টিস অফ আসাম হাই কোৰ্ট অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিলে আৰ.এফ. লৰ্ডছ তাৰ পাছত তলৰ কোনজন ব্যক্তিত্ব কেতিয়াও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিল কোন আছিল স্বাধীন অসমৰ কৈছে ঠিক আছে স্বাধীন অসমৰ যদি নাছিল ছাৰ মোহাম্মদ সাদুল্লাহ গোপীনাথ বৰদলৈ আছিলে স্বাধীন অসমতো আছিলে 1947 ৰ পাছত কিন্তু মোহাম্মদ সাদুল্লাহ প্ৰথম মিনিষ্ট্ৰী গঠন কৰিছিলে স্বাধীনৰ পিছত মানে তেতিয়াও কি হোৱা নাছিলে তেওঁ চিফ মিনিষ্টাৰ হোৱা নাছিলে ঠিক আছে তাৰ পাছত যদি চাই ওকে বাইক পূজা এটো কৰলক দেওধানী নৃত্য কিহৰ লগত জড়িত মনসা ঠিক আছে তাৰ পিছত পৰাগ মিচিং সকলে পালন কৰে চাওক মই এটা কথাই কওঁ এই কৰোৱা বস্তুখিনিকে বাৰবাৰ কৰাই থাকিব মন নাযায় আৰু নকৰালেও কয় নতুন বস্তু নানিব দিগদাৰ লাগে আৰু কৰালে কয় একে বস্তু লৈ আহিছে কনফিউজ সেইকাৰণে বেটাৰ 29 ৰ পাছত ये सब बंद हो जाएगा ঠিক আছে তাৰ পাছত বাকি অসমৰ যিবোৰ জিওগ্ৰাফি আছে ষ্টেটিক জিকে আছে হিষ্ট্ৰী আছে সেই বস্তুবোৰ যেহেতু কৰোৱা আছে প্লেলিষ্ট বনোৱা আছে বা মোৰ তাত নহলেও এভেইলেবল পাব ঠিক আছে এইখিনি বস্তু আপোনালোকে জানে মই জানো ঠিক আছে যেনেকৈ সামাংকান উৎসৱ পালন কৰা হয় কোনে কৰে কাৰ্বি সকলে কৰে ঠিক আছে এতিয়া খেৰাই পূজা এটো আপোনালোকে জানে ক'ত কৰে কাৰণ এইবোৰ বস্তু সবতে দেখিছে কমন বস্তু সেইকাৰণে ইমান এইবোৰ বস্তু মই বেছিকে নানো ঠিক আছে বাইক পূজা কোনে পালন কৰে হেতু জানে আপোনালোকে তো ঠিক আছে সেইকাৰণে সবে বহুতৰে বেলেগ বেলেগ মতবাদ থাকিব পাৰে মানে আমাৰ মেইন কাম হ'ব যে যিখিনি ইম্পৰ্টেন্ট যিখিনি লাগে সেই বস্তুখিনি দিয়া প্ৰভাইড কৰা বাকি কমন বস্তুখিনি যিবোৰ এবাৰ দিয়া হৈ আছে
সেইখিনি নিদিলেও কোনো কথা নাই ঠিক আছে বাকি যিখিনি দিলো এবাৰ স্ক্ৰীনশ্বট কৰিব বা চাই পেলাই লিখি ৰাখিব বুকৰ যিহেতু ভৰি পাইছিলে বুকৰ নাম আৰু বাকি যিসকলে সাহিত্য একাডেমী বঁটা কোনখন বুকৰ কাৰণে পাইছিলে পাৰিলে গোটেই চাই থব চোৱাত কোনো আপত্তি নাই কিন্তু মোৰ ফালৰ পৰা মই এইখিনি ইম্পৰ্টেণ্ট দিছো ঠিক আছে অ'কে থেংক ইউ